নমস্কাৰ সকলোলৈ আজি আমাৰ গাঁৱত সকলো ৰাইজে যেহেতু উৰুকা খাব এইকাৰণে মই আহি আছোঁ উৰুকাস্থলীলৈ এয়া চাওক ভাইটি কেইটামান লগ পালোঁ এটি চাইছে পুৰা হাঁহিছে তাৰপিছত আমি এখন গেট বনাইছোঁ গেটখন মানে চাওক কেনেকুৱা লাগিছে ক'ব লগতে এইটো বনাইছিলোঁ চাওক তিনিটা মেজি বনাই এইটো বুঢ়া মেজি চকী ডাঙৰ থাকে তাৰপিছত এইটো ডেকা মেজি কাৰণে মাংস চাংস কটা হৈ আছে আৰু উপায় নাই লাষ্টত মই গুচাই দিলোঁ কুকুৰ দুটাৰ দে আৰু অ'কে তো গাইজ এতিয়া দিনত আমিতো যিহেতু প্ৰিপেৰেশ্যন কৰি ল'লোঁ তো যাওঁ এতিয়া আকৌ ৰাতি আহি আছোঁ চবেই দেখাম এতিয়া চাই লওক এইবিলাক অ'কে ব'লক যাওঁ যেহেতু মাঘ বিহু বুলি ক'লে চুৰ কৰাটো মেইন সেয়েহে অলপ প্ৰেক্টিচ আৰু এয়া নিশা হোৱাৰ ভাগত মই আহিলোঁ আমাৰ মাঘ বিহুৰ উৰুকা য'ত আজি খানা খোৱা হ'ব তালৈ আহিলোঁ এয়া আমাৰ ৰাইজসকল প্ৰায় বহিছে আৰু ঠাণ্ডা দিন যিহেতু পৰিছে সেয়া জুই ওচৰতো কিছুমান মানুহ বহি আছে আৰু এয়া চাওক আপোনালোকে কুঁৱলী কিমান পৰিছে দেখিব পাৰিছে আৰু এয়া আমাৰ কিছুমান নিয়ম নীতি থাকে যিহেতু এয়া নিয়ম নীতিসকলবিলাক কৰা হৈছে আৰু প্ৰায় খাদ্য হৈ যায়গৈ ৰাইজসকলো বহিছে এয়া ভাত চাত খাই হৈছে অলপ যিহেতু ফূৰ্তি কৰিব লাগিব এয়া অলপ নাচি বাগি দিলোঁ দাদাৰ লগত এয়া মজাকৈ এয়া আৰু এয়া উপায় নাই আৰু সময় পিছত আমাৰ মাঘ বিহুৰ মেইন পৰ্ব চুৰ কৰিব ওলাই গ'লোঁ চাওক আপোনালোকে কি কি চুৰ কৰিলোঁ